এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি সুখবৰ। এবাৰ কৰ্মচাৰীসকলৰ দৰমহা দুগুণ হ'বলৈ গৈ আছে। 7 পে কমিছনৰ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে যে এই মাহৰ পৰা শূন্য হ'ব ডিএ গণনা। ডিএ বৃদ্ধিৰ পিছত কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। ডিএ 4% বৃদ্ধিৰ পিছতে এই নতুন আপডেট যে চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউৱেন্স নতুন আপডেট। কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ জানুৱাৰী মাহৰ বাবে ডিয়াৰনেছ এলাউৱেন্স 50% বৃদ্ধি কৰিছে, কিন্তু এতিয়া ইয়াৰ হিচাপ সলনি হৈছে। 2024 চনৰ জুলাই মাহৰ পৰা লাভ কৰিবলগীয়া ডিয়াৰনেছ ভাত্তা শূন্যৰ পৰা গণনা কৰা হ'ব। 7 পে কমিছনৰ খবৰ অনুসৰি জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত AICPI সূচকাংকৰ ভিত্তিত ইয়াৰ পৰিসংখ্যা নিৰ্ধাৰণ কৰা হ'ব। জানুৱাৰী মাহত AICPI নম্বৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল। ইয়াৰ মতে ব্যয়বহুল ভাত্তা 4% বৃদ্ধি পাইছে, অৰ্থাৎ 51% উপনীত হৈছে। অৱশ্যে ফেব্ৰুৱাৰী মাহৰ AICPI সূচকাংক নম্বৰ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। এনে পৰিস্থিতিৰ প্ৰশ্ন হয় যে ইয়াক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি? শূন্যৰ পৰা আৰম্ভ হ'ব হিচাপ। 2024 চনত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ গণনা সলনি হ'বলৈ গৈ আছে। দৰাচলতে 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে 50% ডিএ লাভ কৰি আছে। নিয়ম অনুসৰি 50% ডিয়াৰনেছ এলাউৱেন্স পোৱাৰ পিছত ইয়াক বেচিক পেৰ সৈতে একত্ৰিত কৰা হ'ব আৰু ইয়াৰ হিচাপ শূন্যৰ পৰা আৰম্ভ হ'ব। কিন্তু এতিয়ালৈকে শ্ৰমিক ব্যুৰোৱে এই ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। ইপিনে 50% ডিএ বেচিক পেত একত্ৰিত কৰা হ'ব। 2016 চনত 7 পে কমিছন কাৰ্যকৰী কৰাৰ সময়ত চৰকাৰে ডিয়াৰনেছ এলাউৱেন্স ডিএ শূন্যলৈ হ্ৰাস কৰিছিল। নিয়ম অনুসৰি ডিয়াৰনেছ ভাত্তা 50% হ'লেই শূন্যলৈ হ্ৰাস কৰা হ'ব আৰু কৰ্মচাৰীসকলে পোৱা 50% ভাত্তাখিনি মৌলিক দৰমহাত যোগ দিয়া হ'ব। এই ক্ষেত্ৰত এজন কৰ্মচাৰীয়ে যদি মৌলিক দৰমহা 18,000 টকা, তেতিয়া তেওঁ 9,000 টকা 50% ডিএ পাব। কিন্তু ডিএ 50% হোৱাৰ পিছত ইয়াক বেচিক পেত যোগ কৰা হ'ব আৰু ডিয়াৰনেছ ভাত্তা পুনৰ শূন্যলৈ হ্ৰাস কৰা হ'ব, অৰ্থাৎ মৌলিক দৰমহা 27,000 টকালৈ সংশোধন কৰা হ'ব। এতিয়া প্ৰশ্ন হ'ল ডিয়াৰনেছ ভাত্তা কেতিয়া শূন্য হ'ব? বিশেষজ্ঞসকলৰ মতে নতুন ব্যয়বহুল ভাত্তা জুলাই মাহত হিচাপ কৰা হ'ব, কাৰণ চৰকাৰে বছৰত দুবাৰকৈ ব্যয়বহুল ভাত্তা বৃদ্ধি কৰে। মাৰ্চত জানুৱাৰী মাহৰ বাবে অনুমোদিত। এতিয়া পৰৱৰ্তী সংশোধনী 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এনে ক্ষেত্ৰত ডিয়াৰনেছ ভাত্তা কেৱল কম্পাউণ্ড কৰা হ'ব আৰু ইয়াক শূন্যৰ পৰা গণনা কৰা হ'ব। 2024 চনৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে AICPI সূচকাংকৰ সিদ্ধান্ত ল'ব যে ডিয়াৰনেছ ভাত্তা 3% হ'বনে 4% হ'ব। এই পৰিস্থিতি মুক্ত হোৱাৰ লগে লগে কৰ্মচাৰীজনৰ মৌলিক দৰমহাৰ লগত 50% ডিয়াৰনেছ এলাউৱেন্স যোগ কৰা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ সময়মতে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।